আমি ইয়াতে মধ্যগতি সমষ্টিৰ কাৰণে আহিছোঁ। আমাৰ যুদ্ধখন মধ্যগতি সমষ্টি। আমি এটা কথা কৈছোঁ যে আমি এখন তালিকা দেখা পাইছিলোঁ সংবাদ মাধ্যমত। সেই তালিকাখন দেখি আমি অলপ শংকিত হৈছোঁ, হ'বই লাগিব এইটো। কিন্তু যাতে মধ্য গুৱাহাটী চিটটো যাতে অসম গণ পৰিষদৰ পক্ষত থাকে, এই কথাখিনি তেওঁলোকে আমাক উত্থাপন কৰিবৰ কাৰণে আমাক ক'বৰ কাৰণে তেওঁলোকে আহিছে। এইটো ঘেৰাও নহয় আচলতে। আমি ক'লোঁ যে তেওঁলোকৰ লগত তেওঁলোকৰ যিটো আৱেগ, তেওঁলোকৰ যিটো দাবী, সেই সংক্ৰান্তত আমি একমত। আৰু এই কথাখিনি আমি যেতিয়া পৰৱৰ্তী, যিহেতু এতিয়া আলোচনা শেষ হোৱা নাই, পৰৱৰ্তী আলোচনা মধ্য গুৱাহাটীটো পাবৰ কাৰণে যেনেধৰণে দাবী উত্থাপন কৰিব লাগে তেনেধৰণে দাবী উত্থাপন কৰিম বুলি আমি তেওঁলোকক জনাইছোঁ। মই ডেফিনেটলি ক'ম যে এইবাৰ 2026 নিৰ্বাচনত অসম গণ পৰিষদ দলৰ যোৱাবাৰ 9গৰাকীয়ে বিধায়ক আছিল। এইবাৰ অসম বিধানসভাৰ মজিয়াত এই 9টো গৈ ডাবল ডিজিট হ'ব। এই বিষয়টো পেৰাচুট লেণ্ডিঙৰ কথাটো মই আজি আপোনাৰ মুখত শুনিছোঁ এই মুহূৰ্তত, গতিকে মই এই বিষয়ে ক'ব নোৱাৰিম। কোনবিলাক সমষ্টিত নিৰ্বাচন খেলিম সেইটোৱেই খাটাং হোৱা নাই। গতিকে এতিয়া বিজেপিৰ কোনোবাই টিকেট নোপোৱা মানুহ আমাৰ দলত আহি যোগদান কৰি আমাৰ পৰা টিকেট ল'ব, এইটোতো আজিৰ দিনটোতো তাৰমানে ইয়াৰ উত্তৰ দিয়া বা প্ৰশ্ন কৰাৰো উপযুক্ত সময় নহয়। মই সেই কথাটো নকওঁ। মই ইউডিএফৰ মইতো নাজানো ইউডিএফৰ নাহাটো বস্তুটো মই গমেই পোৱা নাই, মই কেনেকৈ ক'ম। এইবাৰ 6টা এৰিয়াৰ প্ৰশ্নই উঠা নাই। এতিয়া আপোনালোকে কৈছে বঙাইগাঁও, বোকাখাট আৰু কলিয়াবৰ, এইটো আপোনালোকে এইটোতো সম্পূৰ্ণ ভুল তথ্য। ইয়াৰ আৰু আছে। মই এতিয়া মোৰ সমষ্টিবিলাক যিহেতু সিদ্ধান্ত সম্পূৰ্ণ হোৱা নাই, গতিকে মই আপোনালোকৰ সমষ্টিৰ নাম নকওঁ। কিন্তু আপোনালোকে যিটো এই 3টা বাদ দি বাকী 6টা আমি এৰি দিম, এইটো সম্পূৰ্ণ তাৰমানে গকাত মিছা কথা। পৰিৱেশটো চেঞ্জ হৈ আছে নহয়। এতিয়া বস্তু যে আমি সকলৰ লগত আমি এতিয়া 85 লগত তুলনা কৰিম নেকি? নাই, এইবাৰ এইটোওতো হ'ব পাৰে, ধৰি লওক আমাৰ কোনোবা এটা সমষ্টি এৰি দিব লগা যদি আমি সিহঁতৰ সমষ্টিও ল'ব পৰা হ'ব পাৰে নহয়। সিহঁতৰ চিটিং চিট আমাৰ দখলত আহিব পাৰে নহয়। কিন্তু মই জানাত তাৰমানে তেওঁলোকৰ চিটিং চিট আমি যে পাম, এইটো মই নিজে তাৰমানে কনভিন্স। বঙাইগাঁৱতো ডেফিনেটলি থাকিব।